পাভ মাছৰ স্পনৰ কোনো ধৰণৰ কমপ্লেইন নাই। আমাৰ হেচাৰীখনৰ নাম হৈছে আসাম ফিছ হেচাৰী। কেনেকৈ এৰিব লাগে নিয়ম আছে, নিয়মটো যদি ফ'ল' কৰে তেতিয়াহ'লে স্পন ভাল হ'ব আৰু স্পন মৰ্টেলিটি নহ'ব। স্পন এৰাৰো বহুত নিয়ম কাৰণ আছে, কেনেকৈ এৰিব লাগে আপোনালোকক ধুনীয়াকৈ দেখাই দিম। ফাৰুক বিজনেছ আইডিয়া চেনেলৰ পৰা সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খনত মূল টপিক হ'ব যে পুখুৰীত মাছৰ স্পন এৰিব আহিছোঁ। এই স্পনসমূহ হৈছে পাভ মাছৰ স্পন। যি পাভ মাছ নেকি আমাৰ অসমত আগত দেখা পাইছিলোঁ, মানে খাল বিলত আছিলে, নদীত আছিলে, নদী নলাত আছিলে, কিন্তু সেই বিলুপ্ত হৈ গৈছে। সেই বিলুপ্ত হৈ যোৱা পাভ মাছ আজি এই অসমতেই আমাৰ হেচাৰীত, আমাৰ এই আসাম ফিছ হেচাৰীত কিন্তু প্ৰডাকশ্যন কৰা হৈছে। এই পাভ মাছৰ স্পনসমূহ আমি পুখুৰীত এৰিবলৈ আহিছোঁ আৰু এইখন পুখুৰীত এৰিবলৈ আহিছোঁ। চাইছে, দেখা পাইছে, এই পুখুৰীটোত আমি 2 লিটাৰ স্পন দিম। এই পুখুৰীটোৰ আয়তন হৈছে আপোনাৰ 2 বিঘা। এইসমূহ যে স্পন দেখা পাইছে, এই স্পনসমূহ হৈছে পাভ মাছৰ স্পন। পাভ মাছৰ স্পন এইবিলাক আমি পুখুৰীত এৰিবলৈ লৈ আহিছোঁ। চাওক, পাভ মাছৰ স্পনৰ কোনো ধৰণৰ কমপ্লেইন নাই। আমি যিমান পুখুৰীত আমি দিছোঁ সিমানেই প্ৰডাকশ্যন পাইছোঁ। যদি আপোনালোকৰ স্পনৰ প্ৰয়োজন আছে বা স্পন পুহিব বুলি ভাবিছে, স্পন নাৰ্ছিং কৰিব, তেতিয়াহ'লে আমাৰ হেচাৰীৰ পৰা লৈ যাব পাৰিব। আমাৰ হেচাৰীখনৰ নাম হৈছে আসাম ফিছ হেচাৰী। প্ৰত্যেকটো ঠোঙাৰ ভিতৰত স্পন চাওক, ইমান স্পন, মানে ইয়াত স্পনসমূহ যদি মন কৰে তেতিয়া আপুনি বুজি পাব যে স্পন কিমান আছে এটা এটা ঠোঙাত। এই ঠোঙাবিলাক চাওক, পূৰা গাড়ী ভৰ্তি আছে, প্ৰায় আপোনাৰ 40-50টামান ঠোঙা হ'ব। এনেকুৱা 40-50টা মান ঠোঙা হ'ব। এই পুখুৰীত পেলাই আছে, তাত পুখুৰীত এনেকৈ আধা ঘণ্টামান ৰাখি দিব। এনেকৈ পুখুৰীত আধা ঘণ্টামান ৰখাৰ পিছতহে মুখ খুলি পেলাই এৰি দিব। আৰু মুখটো কেনেকৈ খোলা হয় সেইখিনি আপোনালোকক দেখাম, কেনেকৈ এৰিব লাগে। নিয়ম আছে, নিয়মটো যদি ফ'ল' কৰে তেতিয়াহ'লে স্পন ভাল হ'ব আৰু স্পন মৰ্টেলিটি নহ'ব। স্পন এৰাৰো বহুত নিয়ম কাৰণ আছে, কেনেকৈ এৰিব লাগে আপোনালোকক ধুনীয়াকৈ দেখাই দিম। ঠোঙাবিলাক নমাইছোঁ মই গাড়ীৰ পৰা। এক জেগাত স্পন কেতিয়াও এৰিব নালাগে, গোটেই পুখুৰীত, মানে গোটেই পুখুৰীত চাৰিওফালে মিলাই এৰিব লাগে। কোনো জেগাত মানে যাতে কম বেছি নহয়। এক জেগাত এৰিলে কি হয়, অক্সিজেন শ্বৰ্ট হ'ব, হৈ পেলাই মাছ মৰি যাব। যিহেতু পাভ মাছৰ স্পনৰ অক্সিজেনৰ ঘাটতি হ'লে বা অক্সিজেন কম হ'লে স্পন মৰি যায়। চাওক কেনেকৈ মানে এৰিব লাগে। তলফালে মূৰটো দিছে, মানে স্পনবিলাক তলত বহি গৈছে, হাৱাটো ওপৰত মানে উঠি গৈছে, অক্সিজেনটো ওপৰত উঠি গৈছে, স্পনটো তলত বহি গৈছে। লাহে লাহে দাঙি দিছে, চাওক এনেকৈ দাঙি দিলে কি হ'ব, স্পন এটাও ঠোঙাত লাগি নাথাকে, গোটেইকেইটা স্পন পানীত গুচি যাব। এনেকুৱা ছিষ্টেমত যদি স্পন এৰে তেতিয়াহ'লে স্পনৰ কোনো আঘাত নহয়, কোনো ডিষ্টাৰ্ব নাপায় স্পনে। ঠোঙাত যদি লাগি যায় এই স্পনটো আঘাতপ্ৰাপ্ত হয় আৰু স্পনবিলাক মৰি যায়। মানে আগত যদি স্পনৰ ঠোঙাত যিখিনি অক্সিজেন থাকে, এই অক্সিজেনটো এৰি দিব নালাগে, ঠোঙাটো উল্টাকৈ দি এৰি দিব লাগে। ধুনীয়াকৈ দেখা পাইছে, সেনেকৈ স্পন এৰিব, তেতিয়াহে স্পনৰ প্ৰডাকশ্যন ভাল হ'ব আৰু স্পনৰ কোনো ক্ষতি নহ'ব। চাওক কিমান দীঘল এটা পুখুৰীত মানে পেলাই আছোঁ। এই পুখুৰীটো হয়তো আপোনালোকে আৰু ভিডিঅ'ত দেখা পাইছে। যদি আপোনাৰ প্ৰয়োজন আছে বা আপোনাৰ পাভ মাছৰ পোনা ফাৰ্মিং কৰিব, পাভ মাছ ফাৰ্মিং কৰিব ভাবিছে, তেতিয়াহ'লে পুখুৰী ৰেডি কৰক। ৰেডি কৰি আমাৰ পৰা পোনা লৈ যাব পাৰিব। গোটেই অসমত আমি মাছৰ ছাপ্লাই দিয়াৰ এটা ব্যৱস্থা ৰাখিছোঁ। বেছিকৈ মাছ আপোনালোকে লয় তেতিয়াহ'লে আমি লৈও যাম, দি থৈ আহিমগৈ। আপোনালোকে টেনশ্যন ল'ব নালাগে, ধুনীয়াকৈ মাছ পাই যাব। আৰু যদি আহে আমাৰ ঘৰলৈ, আপোনালোকে আহি মাছৰ পোনা লৈ যাব পাৰিব। আৰু আমাৰ হেচাৰীখনত বৰ্তমান সময়ত মাগুৰ মাছৰ পোৱালি, শিঙি মাছৰ পোৱালি, কাৱৈ মাছৰ পোনা, পাভ মাছৰ পোনা, শিঙৰা মাছৰ পোনা এভেইলেবল হৈ যাব। আপোনালোকে আমাৰ ঠিকনাত যোগাযোগ কৰিব, আমাৰ হেচাৰীখনত যোগাযোগ কৰিব। ফোন নম্বৰটো স্ক্ৰীণত দিয়া হৈছে, আপোনালোকে এই ফোন নম্বৰত কল কৰিব। কল কৰি পেলাই আমাৰ লগত যোগাযোগ কৰি মাছৰ পোনা ক্ৰয় কৰিব পাৰিব।
আমাৰ এই আজিৰ ভিডিঅ'খন যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব। আমি এতিয়া বিদায় লৈছোঁ। জয় আই অসম।